মানে চৰকাৰ এখন সাংঘাতিক ধৰণৰ অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট যেতিয়া হৈ যায় তেতিয়া বিৰোধী পক্ষটোক এনেকৈ ধৰণে মাত মাতিবলৈ নিদিয়ে, সম্পূৰ্ণৰূপে কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰে। এইটোতো দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰী এজনে তেখেতৰ পদমৰ্যাদা সম্পূৰ্ণৰূপে লাঘৱ কৰি এজন বিৰোধী নেতাৰ ক'ত মানে প্ৰচেছন কৰিব পাৰিব, ক'ত শোভাযাত্ৰা উলিয়াব পাৰিব, ক'ত প্ৰগ্ৰেম কৰিব পাৰিব, ক'ত নোৱাৰিব, এই সাধাৰণ কথাবিলাক তেওঁ কৈ আছে, যিবিলাক ল এণ্ড অৰ্ডাৰৰ কাৰণে এজন অ'চিয়ে কৈ থাকিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো বিষয়তে মাত মাতি তেওঁ নিজকে সৰ্বা দেখুৱাবৰ কাৰণে এইবিলাক কাম কৰি আছে। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে তেখেতে মুখ্যমন্ত্ৰীজনে একদম অগণতান্ত্ৰিকভাৱে স্বৈৰতান্ত্ৰিকভাৱে সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি দেখিছোঁ যে বিজেপি RSSৰ মানুহে কংগ্ৰেছৰ কালি লখিমপুৰত পতাকা ফেষ্টুন এইবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে ধ্বংস কৰিছে। আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ দেশত আৰু এতিয়া আইনৰ শাসন নাই, আমাৰ দেশখন অৰাজক হৈ গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শাসনকালত আমাৰ দেশখন এতিয়া সম্পূৰ্ণৰূপে জংগল ৰাজত পৰিণত হৈছে। কেইদিনমানৰ আগতে আমি যেনেকৈ দেখিছিলোঁ, আপোনালোকে দেখিছে বাংলাদেশৰ নিৰ্বাচনত একদম অপেনলি তাতে সম্পূৰ্ণৰূপে আমি দেখিবলৈ পাইছিলোঁ যে অপেনলি তাতে গুণ্ডাৰাজ চলিছিলে। এতিয়া বিজেপিৰ দিনতো অসমত একদম গুণ্ডাৰাজ অপেনলি আপোনালোকে দেখিছে যে পুলিচৰ পহৰাত গৈছে, পুলিচৰ পহৰাত গৈ টাউনত গৈ কংগ্ৰেছ দলৰ ন্যায় যাত্ৰাৰ যিটো আপোনাৰ ভাৰত জোড়ো যাত্ৰা ন্যায় যাত্ৰাৰ মানে গোটেই ফ্লেগবিলাক ফালিছে, পোষ্টাৰ ফালিছে, ফেষ্টুন ফালিছে, চাইনবোৰ্ড ফালিছে অপেন। আৰু কোনে এইটো পহৰা দি লৈ গৈছে? পুলিচে। গতিকে এই গোটেইবিলাকৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মা, আগতে সকলো মানুহে সন্দেহ কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি শাসনলৈ আহে অসমত ল'ৰা ৰজাৰ শাসন হ'ব, হিমন্ত বিশ্ব শৰ্মা যদি শাসনলৈ আহে অসমত জংগল ৰাজ হ'ব। আৰু সেইটোকে প্ৰতিপন্ন কৰি হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে বিৰোধীক কণ্ঠৰোধ কৰিবৰ কাৰণে, বাক স্বাধীনতা হৰণ কৰিবৰ কাৰণে, বিৰোধীৰ ৰাজনৈতিক মানে কাম কাজবিলাক কৰাৰ অধিকাৰো হৰণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কাজবিলাক কৰিছে। আমি এই মুহূৰ্তত অসম চৰকাৰক সকীয়াই দিছোঁ যে গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখক, গণতান্ত্ৰিকভাৱে কৰা কাম কাজৰ ওপৰত এনেকৈ বাধা আৰোপ কৰাটো বন্ধ কৰক আৰু এনেকুৱা ধৰণৰ অত্যাচাৰ বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত বন্ধ হ'ব লাগে। অসমত এতিয়া ল'ৰা ৰজাৰ শাসন, অসমত এতিয়া জংগল ৰাজ। আগতে বিহাৰত জংগল ৰাজ, ইউপিত জংগল ৰাজ বুলি কৈ থাকে যে, এতিয়া অসমত জংগল ৰাজ। অসমত মানে যাৰ ওপৰত আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কা বিৰোধী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিলে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশা শুৱাপাতিৰ পৰা উঠাই লৈ গৈছে। মানে যেনেকৈ প্ৰফুল্ল মহন্ত আৰু LK আদৱানী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত যেনেকৈ গুপ্ত হত্যাকাৰীবিলাকে এনেকৈ শুৱাপাতিৰ পৰা আন্দোলনকাৰীবিলাকক উঠাই লৈ গৈছিলে, অসম আন্দোলনতো এনেকুৱা ঘটনা ঘটিছিলে। ঠিক তেনেকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙৰ নেতৃত্বত অসমত এনেকুৱা ধৰণৰ এটা গুণ্ডাৰাজ চলিছে। একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেকো ৰাতি 12টা বজাত পুলিচে আহি উঠাই লৈ গৈছে। কোনো কাৰণ নাই, কোনো কাৰণ দিয়া নাই, ঘৰত শুই থকাৰ পৰা উঠাই লৈ গৈছে। মুঠতে গুপ্ত হত্যাকাৰীবিলাকে যেনেকৈ মানুহক উঠাই লৈ যায়, আমি এতিয়া হাল্লা কৰি দিলোঁ কাৰণে, আমি হুলস্থুল কৰি দিলোঁ কাৰণে, নহ'লে কিজানি তেওঁলোকে পাহাৰত গুলিয়াই মাৰি পেলালেহেঁতেন। গতিকে এইটো এটা অত্যন্ত জঘন্য এটা ল'ৰা ৰজাৰ শাসন চলিছে, জঘন্য এটা জংগল ৰাজ চলিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত যে এনেকুৱা মানে অসমখনত এনেকুৱা ধৰণৰ অথন্তৰ ঘটিব, এনেকুৱা ধৰণৰ জংগল ৰাজ চলিব, এইটো মানুহে সন্দেহ কৰিছিলে। আৰু প্ৰত্যেকটো সন্দেহ এটাকৈ কাৰ্যকৰী হৈ থকা আমি দেখিবলৈ পাইছোঁ।